ফাগুৱাৰ দিনাই যোৰহাটত অঘটন গড়মূৰ ভোগদৈ নদীত গা ধুবলৈ আহি নিৰুদ্দেশ অৰ্ণেব কল্লোল বৰা নামৰ এজন ছাত্ৰ যোৰহাট JEC বিদ্যালয়ৰ ছাত্ৰ 8 বৰ্ষৰ ছাত্ৰ আছিল নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ ঘৰ মাজুলী গড়মূৰৰ বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে SDRF বাহিনীয়ে ছাত্ৰজনক বিচাৰি গড়মূৰ ভোগদৈ নদীত অভিযান আৰম্ভ কৰিছে জানিব পৰা মতে কেইবাজনো বন্ধুৰ সৈতে গা ধুবলৈ আহিছিল গড়মূৰ নদীত দুঘণ্টা মই আমি গা ধুই আছিলোঁ তাৰ ছাইডতে তাৰপিছত ইয়াত ল'ৰা দুজন তাৰপৰা ইয়াৰ পৰা চিঞৰিছে মানে আমাক বোলে ল'ৰাজন বোলে সোমাই গ'ল চাবলৈ আমি তাৰপৰা লগাইছোঁ দুঘণ্টা হৈ গ'ল এতিয়ালৈকে কাৰণ পুলিচক বহুত দেৰি পাছত ফোন কৰিছে এতিয়া আগতে পুলিচক জনাব ইচ্ছা নাই দুঘণ্টা সময়ত ফোন কৰিছে আৰু আমি আহি চাইছোঁ ইয়াত তাৰপৰা ল'ৰাজন নাই মানে গোটেই এৰিয়াটো ঘুনুকি পেলালোঁ নাই এতিয়া থাকিলেও সি যেনিবা ইয়াত নাই ক'ত আছে কিনাৰ ছাইডত লাগি থাকিব নহ'লে দৰ নিজান জেগাত থাকিব চেষ্টাটো বহুত কৰিলোঁ এতিয়া উপায় নাপায় বাগৰি দিছিলোঁ মানে উশাহ ৰখাব নে বিনা অক্সিজেন নোৱাৰি ইমান দেৰি তলে বিচাৰি ফুৰিব দুঘণ্টা ওপৰত হ'বলৈ হ'লে এতিয়াতো দুঘণ্টা ওপৰত হ'বলৈ হ'ল নাই ক'ব 1.5 ঘণ্টা হ'বলৈ 2.5 ঘণ্টা হ'বলৈ হ'ল তুমি দেখিছিলা ল'ৰাজনক দেখা নাই ল'ৰাজনক চিনি পাওঁ দীপক কলিতা তাতে থাকে হোষ্টেলতে থাকে ডিজিতে থাকে কিমানজনমান আহিছিলে গা ধুবলৈ এনেই নিয়মতে তাত চাৰিজন দেখিছিলোঁ চাৰিজন তাৰপৰা ছোৱালী আছিলে এগালমান বাকী চব আঁতৰি গুচি আহিলে যেতিয়া ল'ৰাটো সোমাই গ'ল তাৰপৰা চব আঁতৰি গুচি আহিলে ওপৰলৈ গুচি আহিলে তাৰপিছত তুমি বিচাৰি গৈছা তাৰপিছত আমি 3জন ল'ৰা আছিলোঁ গগৈ আছিলে প্ৰণৱ আছিলে তাৰপৰা গগৈ দা আছিলে তাৰপৰা বাবু দা আছিলে ওচৰৰে কিমান ল'ৰা আহিছিলে ল'ৰা ছোৱালী 6জন আছিলে তোমাৰ নামটো মোৰ নামটো শ্ৰী ৰোহিত তাঁতী ঘটনা আমাৰ অঞ্চলত ঘটিবলৈ পালে ঘটনা হ'ল কি আমাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ এজন যুৱকে নৈত গা ধুবলৈ আহি মৃত্যুবৰণ কৰিবলগীয়া হ'ল ইয়াৰ কাৰণ আন একো নহয় নৈত গা ধুবলৈ আহিব পাৰে যিকোনো মানুহ আহে আমাৰ আজি ভোগদৈ পাৰৰ সকলো ৰাইজে নৈত গা ধুই আহি বিভিন্ন উৎসৱ পাতে আমাৰ গাঁৱৰ আপোনাৰ বহাগৰ বিহুত গৰু বিহুৰ দিনা ইয়াত আহি সকলোৱে গা পা ধুই ধুনীয়াকৈ হেৰি কৰি যায় কিন্তু আজিলৈকে এনেকুৱা ধৰণৰ মানে মৃত্যুবৰণৰ ঘটনা আজিলৈকে সংঘটিত হোৱা নাই গতিকে ইয়াৰ কাৰণ এটাই আমি বিচাৰি পাইছোঁ যে আমাৰ ভোগদৈ নৈখনত আজি অবৈধভাৱে যিটো খনন কৰিছে আমাৰ স্থানীয় প্ৰশাসন স্থানীয় আমাৰ ফৰেষ্টৰ বিষয়া আৰু স্থানীয় আমাৰ ট্ৰেফিকৰ বিষয়া সকলো মিলি তেওঁলোকে এটা চামক মানে এটা আমাৰ এটা চক্ৰক তেওঁলোকে এনেকুৱা সুবিধা কৰি দিছে আপোনালোকে আজি কেমেৰা ঘূৰালে ইয়াত দেখিবলৈ পাব ইমানেই অবৈধভাৱে খনন কৰিছে ইমানেই অবৈধভাৱে মাটি খনন কৰিছে এই মাটি খনন কৰাৰ ফলত কি হৈছে ভোগদৈ নৈখনত ঠায়ে ঠায়ে বহুত ডাঙৰ গাঁতৰ সৃষ্টি হৈছে এই গাঁতৰ ফলত কি হৈছে আজি আমাৰ মানুহ মানে নৈখনত নামিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু সেই নামিব নোৱাৰা অৱস্থাৰ কাৰণে আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে আজি এজন সাধাৰণ নিৰীহ যুৱক ইয়াত মৃত্যুবৰণ কৰিবলগীয়া হৈছে আৰু এইটো এটা প্ৰথম ঘটনা নহয় আমাৰ ভোগদৈ নৈত ইয়াৰ আগতেও পৰৱৰ্তী সময়ত আমি নিজে লক্ষ্য কৰিছোঁ আজি 6 মাহ আৰু এবছৰৰ আগত ইয়াত আৰু বিভিন্ন 2-3জন মানুহ ইয়াত পৰি পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে গতিকে আমি ইয়াৰ পৰা স্পষ্টভাৱে আমি প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ যে আমাৰ ভোগদৈ নৈত যিটো অবৈধ মাটি আৰু বালিৰ খনন চলি আছে এই খনন অতি শীঘ্ৰে বন্ধ হ'ব লাগে অন্যথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম ফৰেষ্টৰ মানুহ আহি কি কৰে ইয়াত আমাৰ ট্ৰেক্টৰ চলে ডাম্পাৰ চলে তেওঁলোকৰ পৰা 2-4 টকা লৈ সেইটো লয় নে নলয় আমি নাজানো কিন্তু তেওঁলোকে কি বুজাবুজি কৰে আমি নাজানো ফৰেষ্টৰ মানুহ আমি ইয়াত টিঘিল ঘিলাই ফুৰা দেখা পাওঁ আমাৰ স্থানীয় ট্ৰেফিকৰ মানুহ টিঘিল ঘিলাই ফুৰা দেখা পাওঁ কিন্তু তথাপিতো ইয়াত একো ব্যৱস্থা গ্ৰহণ কৰা নহয় আজি ইয়াত পাহাৰ সদৃশ আপুনি দেখিবলৈ পাব পাহাৰ সদৃশ যিবোৰ এই ঢাপ গঢ়ি উঠিছে এইবিলাকৰ ফলতে আজি আমাৰ এই ৰাইজে মৃত্যুবৰণ কৰিবলগীয়া হৈছে আমাৰ ল'ৰাজনৰ ঘৰ আপোনাৰ মাজুলী হয় তেওঁ JECত এতিয়া পঢ়ি আছে আমি তেওঁৰ বিষয়ে বিশেষ নাজানো কিন্তু আমাৰ মূল বিষয়টো হৈছে কি ভোগদৈ নৈখন আমি যদি বচাব লাগে আজি এই অবৈধ মাটি আৰু বালি খননৰ পৰা আমি ৰক্ষা কৰিব পাৰিব লাগিব নহ'লে কিন্তু ইয়াৰ ভৱিষ্যত দিনত ইয়াতকৈ আৰু ডাঙৰ ঘটনা ইয়াত সংঘটিত হ'ব ব্যুৰো ৰিপৰ্ট ডেমক্ৰেটিক আছাম